জানুৱাৰী 1 তাৰিখ ঘৰত থাকি থাকি একদম আমনি লাগিছে। ৰাজদীপৰ ওচৰলৈ গ'লো, ৰাজদীপে কৈছে দিচামুখ যাওঁ ব'লা। যোৱাবাৰ ভিডিঅ'টোত জুবিন দাক যে দেখাইছিলোঁ দলংখনৰ কিনাৰত, এইবাৰো ভাবিলোঁ জুবিন দাক দেখাই দিওঁ। গৈয়ে দেখিছোঁ দিচাংমুখত ইমানেই বেছি মানুহৰ ভিৰ, মানে কি ক'ম, কেতিয়াবা মানুহৰ ভিৰত গৈও বহুত বেছি ভাল লাগে। সেইকাৰণে বোলো ওলাই যাওঁ। এইফালে গাহৰিৰ চিক, মই আকৌ চাই আছোঁ। এইফালে আকৌ সন্ধিয়া হোৱাৰ লগে লগে একেবাৰে গাড়ীৰ ইখনৰ পাছত ইখন একেবাৰে লাইন লাগিছে। গতিকে মানে আহিবলৈ বহুত বেছি প্ৰব্লেম। এইফালে লোকেল সাজ একেবাৰে লাইন পাতি ৰাখিছে। লোকেল সাজৰ দাম হৈছে 70 ৰুপিজ। আৰু এনেও দিচাংমুখৰ চাপৰিত যদি কিবা বস্তু লওঁ বুলি কয় বহুত বেছি দাম। এইফালে পাচলি, লগতে গাড়ী বুলি কথা নাই। এইফালে চোতাহাতীত পূৰা লাদি দিছে মানুহ। দলংখন কমচে কম 3 মাহৰ মেহনতৰ দলংখনৰ ওপৰত গাড়ী, স্কুটি আৰু বাইক, লগতে আকৌ এইফালে চিলুং কেম্প। আপোনালোকক যোৱাবাৰ ভিডিঅ'টোত চিলুং কেম্পটো দেখাইছিলোঁৱেই, তেতিয়া আকৌ বনাই আছিলে। এতিয়া আকৌ চিলুং কেম্পৰ ভিতৰত আকৌ বহুত বেছি মানুহ। তেওঁলোকে নিজৰ ভাগে পাৰ্টি কৰি আছে। চিলুং কেম্পৰ ভিতৰতো জুবিনদাৰ ফটো, আৰু এইফালে আকৌ ৰাজদীপ বোলে ফটো মাৰে। আই লভ চিলুং, খুব ধুনীয়াকৈ তেওঁলোকে ট্ৰী এটাৰ তলত লিখি ৰাখিছে চিলুং কেম্প। এইফালে আকৌ যোৱাটো ভিডিঅ'টো আপোনালোকক কৈছিলোঁৱে নহয়, ইয়াত আপোনালোকে কেম্প কৰিব পাৰিব। আজি মুঠতে একেবাৰে কমপ্লিট ৰেডি। ভাবিলোঁ আপোনালোকক আজিৰ নাইট ভিউটো দিচাংমুখৰ দেখাই দিওঁ। সৰুকৈ বনাই থোৱা ঘৰ এটাৰ ওপৰত উঠি লৈ পেলাই আপোনালোকক কমপ্লিট ভিউটো দেখাম বুলি ভাবিলোঁ। ইমানেই বেছি ঠাণ্ডা লাগিছে, ভাবিলোঁ হাতখন অকণমান জুইৰ আগত সেকি লওঁ। আৰু এয়া চাওক, তেওঁলোকে পাৰ্টি কৰি আছে নিজৰ মাজত। ধন্যবাদেৰে মই চিলুং কেম্প আজি মই বিদায় দিছোঁ। বাকী ভিডিঅ'টো মোৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। যোৱাটো ভিডিঅ'ত আপোনালোকে ইমানেই বেছি মৰম দিছে, তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু বহুত মৰম আপোনালোকলৈ যাচিছোঁ। আপোনালোকে ভালে থাকক, সুখলে থাকক, তাৰে কামনা কৰিছোঁ। বাকী পেজটো মোৰ আগুৱাই দিব।